এই লোক জানেনে মানে তো ভাৰতৰ বৰ্তমানলৈকে মানে কি ভাৰতৰ টপত থকা 10জন নহয় 15জন ভাই লোক ভাৰতৰ টপত থকা বৰ্তমানলৈকে ভাৰতৰ টপত থকা 15জন ফুটবল প্লেয়াৰ কোন কোন জানেনে চ' আমি সকলোবোৰ আলোচনা কৰিম মানে কি উইথ পিকচাৰ এণ্ড আপোনাৰ মানে কি সকলোবোৰ ডিটেইলছ আলোচনা কৰিম মানে কি ভাৰতৰ বৰ্তমান সময়লৈকে ভাৰতৰ টপত থকা 15জন ফুটবল প্লেয়াৰ কোন কোন তো বলক গাই চাই লওঁ আমি একজন ওৱান বাই ওৱান বলক চাই লওঁ তো পোনপ্ৰথমে আহিলে মানে কি নাম্বাৰ 1ত এইজন দেখিছে চ' এইজন হ'ল আপোনাৰ সুনীল চেত্ৰী বুলি কয় আৰু 2002লৈকে বৰ্তমানলৈকে আছে আপোনাৰ সুনীল চেত্ৰী চ' এইজন আছিলে আপোনাৰ নাম্বাৰ 1 তাৰপিছত নেক্সট আহিলে এইজন দেখিছে এইজন হ'ল আপোনাৰ PK বেনাৰ্জী বুলি কয় PK বেনাৰ্জী বাই দা ৱে ই খেলিছিল আপোনাৰ 1954 to 1967 মানে বহুত পুৰণা খেলুৱৈ আছিল ঠিক আছে 1954 to 1967 PK বেনাৰ্জী দ্বিতীয়জন নাম্বাৰ 3ত আহিলে অভিয়াছলি এইজন দেখিছে আপোনাৰ সুব্ৰত পল বুলি কয় সুব্ৰত পল আৰু এইজনে হ'ল ব্যক্তি এণ্ড ই বৰ্তমানলৈকে খেলিছে 2004 পৰা 2004 চনৰ পৰা খেলিছিল যিয়ে নহওক সুব্ৰত পল তাৰপিছত নাম্বাৰ 4ত আহিলে আপোনাৰ এইজন দেখিয়ে আছে এইজন হ'ল বাইচুং ভুটীয়া আপোনালোকে হয়তো বহুতে চিনি পায় বাইচুং ভুটীয়া আৰু এইজন হ'ল নাম্বাৰ 4ত আছে মানে ই খেলিছিল আপোনাৰ 1993 to 1915লৈকে মানে কি 1993 চনৰ পৰা 2015 চনলৈকে খেলিছিল বাইচুং ভুটীয়া ঠিক আছে চ' নেক্সট আহিলে আপোনাৰ এইজন দেখিছে এইজন হ'ল আপোনাৰ জে লাল পেখলুৱা আৰু ই খেলিছিল জে লাল পেখলুৱা ই খেলিছিল আপোনাৰ 2008 চনৰ পৰা 2023 চনলৈকে খেলিছিল 2008 পৰা 2023 চন ঠিক আছে জে নাম্বাৰ 5ত আছে ই তাৰপিছত নেক্সট আহিলে মানে কি নাম্বাৰ 6ত আহিলে আপোনাৰ চাইলেণ্ট মান্না বুলি কয় চাইলেণ্ট মান্না আৰু ই খেলিছিল বহুত আগতে খেলিছিল 1940 to 1960 মানে 1940 চনৰ পৰা 1960 চনলৈকে খেলিছিল 20 বছৰ খেলিছিল মোটামুটি চাইলেণ্ট মান্না যিয়ে নহওক নেক্সট নাম্বাৰ 7 মানে নাম্বাৰ 7ত আহিলে আপোনাৰ গুৰপ্ৰীত এইজন দেখিছে এইজনে হ'ল ব্যক্তি মানে গুৰপ্ৰীত সিং সন্ধু মানে গুৰপ্ৰীত সিং আৰু ই খেলিছিল 2009 চনৰ পৰা খেলিছিল ষ্টাৰ্ট কৰিছিল মানে 2009ৰ পৰা বৰ্তমানলৈ প্ৰেজেণ্ট গুৰপ্ৰীত সিং সন্ধু তাৰপিছত নেক্সট আহিলে আপোনাৰ এইটো তুলসীদাস বালাৰাম বুলি কয় হয়তো বহুতে নামটো শুনিছিল এইজন বিখ্যাত ফুটবল প্লেয়াৰ আমাৰ ইণ্ডিয়াৰ ভাৰতৰ মানে তুলসীদাস বালাৰাম ই খেলিছিল মানে আপোনাৰ কিমান 1956 চনৰ পৰা 1962 চনলৈকে খেলিছিল মানে 1956 to 1962 তুলসীদাস বালাৰাম তাৰপিছত নেক্সট আহিলে আপোনাৰ এইজন নাম্বাৰ 9ত মানে এইজন দেখিছে এইজন নাম হ'ল আপোনাৰ সন্দেশ সিংহান সন্দেশ যিয়ে নহওক ই খেলিছিল আপোনাৰ 2011 চনৰ পৰা বৰ্তমানলৈকে মানে প্ৰেজেণ্ট 2011 চনৰ পৰা ষ্টাৰ্ট কৰিছিল খেলা সন্দেশ নাম্বাৰ 9ত আছে ই তাৰপিছত নেক্সট নাম্বাৰ 10 মানে নাম্বাৰ 10ত আহিলে এইজন দেখিছে আপোনাৰ এইজন হ'ল আপোনাৰ মহম্মদ চালিম বুলি কয় মহম্মদ চালিম আৰু ই খেলিছিল আপোনাৰ কিমান 1926 চনৰ পৰা 1938 চনলৈকে খেলিছিল মানে 1926 to 1938 মহম্মদ চালিম এইজনে হ'ল ব্যক্তি যিয়ে নহওক বলক নাম্বাৰ 10ত ই আছিলে তাৰপিছত নাম্বাৰ 11 নেক্সট নাম্বাৰ 11ত আহিলে এইজন দেখিছে এইজন হ'ল তেলেম জেকিচান সিং বুলি কয় আৰু বৰ্তমানলৈকে খেলি আছে ই 2014 চনৰ পৰা খেলা ষ্টাৰ্ট কৰিছিল 2014 পৰা বৰ্তমানলৈকে তেলেম জেকিচান সিং ঠিক আছে তাৰপিছত নেক্সট আহিলে এইজন হ'ল আপোনাৰ ধীৰাজ সিং বুলি কয় নাম্বাৰ 12ত আছে 12 নম্বৰত মানে ধীৰাজ সিং আৰু ই খেলিছিল আপোনাৰ 2015 চনৰ পৰা বৰ্তমানলৈ ঠিক আছে 2015 চনৰ পৰা মানে খেলা ষ্টাৰ্ট কৰিছিল 2015 পৰা ধীৰাজ সিং তাৰপিছত নেক্সট আহিলে আপোনাৰ প্ৰণয় হলদাৰ বুলি কয় প্ৰণয় হলদাৰ আৰু ই খেলিছিল 2011 চনৰ পৰা ষ্টাৰ্ট কৰিছিল মানে খেলাটো 2011 চনৰ পৰা বৰ্তমানলৈ খেলিছে মানে প্ৰেজেণ্ট ঠিক আছে প্ৰণয় হলদাৰ তাৰপিছত নেক্সট আহিলে আপোনাৰ বুলি ক'লে আপোনাৰ আহিলে এইটো আপোনাৰ কুমম উদান্তা সিং আৰু ই খেলিছিল 2014 চনৰ পৰা ষ্টাৰ্ট কৰিছিল খেলা আৰু বৰ্তমানলৈ খেলি আছে মানে কুমম উদান্তা সিং
2014 to present number 14 and the finally last one মানে number 15 number 15 আহিব আপোনাৰ এইজন number 15 আহিলে আপোনাৰ এইজন আৰু নাম হ'ল আপোনাৰ আশিক কুৰুনিয়া আৰু ই খেলিছিল 2017 চনৰ পৰা খেলিছিল আৰু বৰ্তমানলৈ খেলিছে মানে প্ৰেজেন্ট এট দা প্ৰেজেন্ট 2017 টু প্ৰেজেন্ট আশিক কুৰুনিয়া ঠিক আছে সো এই কেইজন আছিল মানে কি এই কেইজন আছিল আপোনাৰ মানে কি বৰ্তমানলৈ মানে কি ভাৰতৰ 15জন টপত থকা ফুটবল প্লেয়াৰ লোক দেখিলে এইকেইজনে আছিলে মানে কি এই 15জন আছিলে মানে কি বৰ্তমান সময়লৈকে টপত থকা ভাৰতৰ 15জন ফুটবল প্লেয়াৰৰ নাম দেখিলে আৰু মানে কি কোনোবা আছিলে পুৰণা যুগৰ কোনোবা আৰু বৰ্তমানলৈকে খেলি আছে বাই দা ৱে তো কোনো কথা নাই ইয়াৰ ভিতৰত মানে কি আপোনাৰ আটাইতকৈ প্ৰিয় কোনজন প্লেয়াৰ তো আপোনাৰ মতামত জনাব পাৰে ইন দা কমেণ্ট বক্স ঠিক আছে তো যি কি নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে অভিয়াছলি কি কৰিব এটা লাইক কৰি দিব মানে ডু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে ही फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो